Hello students, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজি কৰিবলৈ ওলাইছো ক্লাস 10 ৰ এটা পোয়েম আমান্ডা। ঠিক আছে, এটো ধুনিয়াকে লাইন বাই লাইন এক্সপ্লেইন কৰি দিম আৰু এটোৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে গোটেইকেইটা আজি ডিসকাস কৰিম তোমালোকৰ লগত। ঠিক আছে, তোমালোক যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছা, ভিডিওটো চাইছা, তেনেহলে আমাৰ চেনেল BS Tuition classes টো সাবস্ক্ৰাইব কৰি লবা, ভিডিওটো লাইক কৰিবা, শেয়াৰ কৰিবা। ঠিক আছে, আৰু যিবিলাক অলৰেডি সাবস্ক্ৰাইব কৰা আছে তোমালোকে লাইক আৰু কমেন্ট কৰিবা, কেনেকুৱা ভিডিও তোমালোকৰ লাগে জনাবা। ঠিক, আৰু যিকোনো PDF পোৱাৰ কাৰণে সাপোজ আমান্ডাৰ কোৱেশ্চন আনসাৰৰ PDF লাগে, জেৰক্স কৰিবা তোমালোকে, তেনেহলে PDF ৰ কাৰণে ক'ত পাবা এই PDF? আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে। ঠিক আছে, টেলিগ্রাম গ্রুপ কি নাম? এই নাম সেম চ্যানেলৰ নামে BS Tuition classes। ঠিক আছে, এই চ্যানেলটোৰ টেলিগ্রামত যাই কিনে সার্চ কৰিবা BS Tuition classes বুলি, লগে লগে আমার চ্যানেল আহি যাব, তাতে PDF ফাইলত যাবা, PDF পাই যাবা। যিকোনো ক্লাস 9, 10, 11, 12 সব এভেলেবল আছে তাতে। ওকে, তো বলা পয়েমটো ধুনিয়াকে বুঝাই দিও। ইয়াতে কি দিছে প্ৰথমতে এইখিনি বুজি লোৱা। কি কৈছে? এভৰি চাইল্ড ফিলস দ্যাট শি অর হি ইজ কন্ট্রোলড এন্ড ইনস্ট্রাক্টেড নট টু ডু ওয়ান থিং অর এনাদার। তার মানে এইখিনিত এইটোৱে কৈছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক, ঠিক আছে, মা দেউতাকৰ দ্বাৰা, ঠিক আছে, বা একজন আনজনৰ দ্বাৰা কি করা হয়? কন্ট্রোল করা হয়। ইয়েস, আমাক কন্ট্রোল করা হয়। মানে তুমি যদি বাচ্চা হওয়া 9-10 বছর 15 বছর, তোমাক এনেকুৱা লাগে না যে তোমাক কোনোবাই কন্ট্রোল কৰি আছে, তোমাৰ ডিসিশন কোনোবাই বেলেগে লৈ আছে, এনেকুৱা অনুভৱ হয়? ইয়েস, অবভিয়াসলি দ্যাট ফিলস। You too may feel that your freedom is curtailed. Sometimes you feel that your freedom is curtailed by someone. Yes or no? এনেকুৱা ফিল হয় যে তোমাৰ ফ্রিডম কোনোবাই কার্টেল কৰি আছে, কাটি আছে, তোমাৰ আজাদি কোনোবাই কি আছে, কাঢ়ি লৈ আছে, এনেকুৱা লাগে। Yes, sometimes we feels that. Write down some of the things you want to do. কৈছে কিবা বস্তু তুমি রাইট ডাউন কৰা, যেটো বস্তু তুমি কৰিব বিচৰা। ঠিক আছে, বাট ইয়োর পেরেন্টস এল্ডার্স ডু নট এলাউ ইউ টু ডু। কিন্তু তোমার পেরেন্টসে বা ডাঙৰ মানুহে এলাউ নকৰে। বহুত বস্তু আছে তুমি কৰিব বিচৰা, বেছিকে টোপনি দিব বিচৰা, সিনেমা চাব বিচৰা, টিভি চাব বিচৰা, মোবাইল ইউজ কৰিব বিচৰা, বাট দে ডু নট গিভ ইউ পারমিশন টু ইউজ দ্যাট। ইয়েস অর নো? অবভিয়াসলি, একচুয়ালি দ্যাট ইজ ব্যাড ফর ইউ। মোবাইল সোবাইল ইউজ কৰাটো বেয়াই। কিছুমান ফ্রিডম কার্টেল করা খুব জরুরি, কিন্তু মোর কারণে আজাদি অলপ কমাই থোৱাটো ভাল। টু রিড দ্য পোয়েম এলাউড, কৈছে জোরে জোরে পড়া, ফ্রম পেয়ার্সবিলাক ভালকে ধ্যান দিবা, আমান্ডা এনেকে। and each reading alternate stanzas you are for a surprise. Okay, that means when you will be reading the poem, that time you will get some surprises. Okay, কি পাই থাকিবা? সারপ্রাইজ হই থাকিবা পোয়েমটো পড়ার লগে লগে। Okay, then let's go for it. Let's read the poem first. Okay, so first one, don't bite your nails, Amanda. So this is the first stanza and it is said by her mother. Amanda is a young school going girl. Okay, Amanda school going girl হয়। ঠিক আছে, আর এইটু কথা ধরি থোৱা যে মাদারে কৈছে, কাই কৈছে? মাদারে। কোয়েশ্চন মে কাম হু ইজ টকিং টু আমান্ডা ইন দিস স্ট্যান্জা। এইটু স্ট্যান্জাই কোনে কাৰ লগত কথা পাতি আছে? দেন ইউ ক্যান অ্যান্সার ইট অ্যাজ আমান্ডাস মাদার ওয়াজ টকিং টু আমান্ডা। ওকে, আমান্ডার মায়ে কথা পাতি আছিল, কাৰণ এইবিলাক কথা নৰ্মেলি মায়ে কয় ঘৰত, দেউতাতো ঘৰত নাথাকে, কাম কৰিবলৈ যায়। চ' ডোন্ট বাইট ইয়ৰ নেইলছ আমান্ডা। আমান্ডা, তোমাৰ নেইল নখ নাকামৰিবা। ঠিক আছে, আমাৰ মা দেউতাকে যেনেকুৱা কয়। ডোন্ট হান্স ইয়ৰ শোল্ডাৰ আমান্ডা। এই হান্স মানে হ'ল শোল্ডাৰটো এনেকুৱা নচুৱাই থকা। ঠিক আছে, কৈছে আমান্ডা ডোন্ট হান্স ইয়ৰ শোল্ডাৰ আমান্ডা। আমান্ডা, এই শোল্ডাৰে লৰাই নাথাকিবি, উচা নিচা কৰি নাথাকিবি। ঠিক আছে, ষ্টপ দ্যাট স্লাউচিং এণ্ড সিট আপ ষ্ট্ৰেইট আমান্ডা। ইয়াতে স্লাউকিং মানে এই নিচে এনেকৈ হৈ যায় না। ঠিক আছে, এনেকৈ এই আমান্ডা স্লাউচিং বন্ধ কৰ আৰু চিধাকে বহ। আমি এনে কৰোঁ না, কৈছ এই চিধাকে বহ। ঠিক আছে, আমান্ডা চিধাকে বহ, এই স্লাউচিং বন্ধ কৰ, উচা নিচা হোৱা বন্ধ কৰ, এনেকৈ বেণ্ড হৈ যোৱা বন্ধ কৰ। ঠিক আছে, তাৰপিছত এইখিনি কথা আমান্ডাৰ নিজৰ মনৰ কথা। ঠিক আছে, এইটো কথাটো মায়ে কৈছে। তোমালোকে কি পাবা? মাজে মাজে না ব্ৰেকেট দেখা পাবা, মই দেখাই দিওঁ। ওকে, তো এইটো কি দেখা পাইছে? এইটো ব্ৰেকেটৰ ভিতৰত কৈছে এইটো হ'ল আমান্ডাৰ ফিলিং। আমান্ডাৰ ফিলিং এইখিনি, এইটো আৰু ব্ৰেকেটেৰ ভিতৰত এইটো আমান্ডাৰ ফিলিং। ঠিক আছে, আৰু এই যে যিটো নৰ্মেল আছে খোলা খুলি, এইটো মাদাৰে কৈছে। ঠিক আছে, তো আমান্ডাৰ ফিলিঙৰ বিষয়ে পঢ়িম আমি। যে আমান্ডা যেতিয়া কয় এইটো নকৰিবি, সেইটো নকৰিবি, সেইটো নকৰিবি, তেতিয়া তাই মনে মনে কি ভাবে? তাই ভাবে যে দেয়াৰ ইজ এ ল্যাঙ্গুয়েড এমেৰেল সি। ল্যাঙ্গুয়েড মানে হ'ল ৰিলেক্স,
শান্তি এমেৰেল্ড সি মানে গ্ৰীণ কালাৰ এমেৰেল্ড মানে তো তোমালোকে জানা পাথৰ হয় ঠিক আছে গ্ৰীণ কালাৰৰ হয় কৈছে সাগৰৰ তলত যে গ্ৰীণ সাগৰ সেউজীয়া সাগৰৰ তলত কি শান্ত জাগা না একদম শান্ত ক'ত হাল্লা নাই একো নাই ৱেৰ দ্য সোল ইনহেবিটেণ্ট ইজ মি যাৰে বাসিন্দা মই হ'ম একমাত্ৰ সাগৰৰ তলত কোনো হাল্লা নাই খালি শান্তি গ্ৰীণ কালাৰ সেউজীয়া কালাৰ গ্ৰীণ ছিগনেল তাতে এমেৰেল্ড এইটো দিয়াৰ কাৰণ হ'ল গ্ৰীণ ছিগনেল তাতে মানে তুমি নিজৰ মতে কাম কৰিব পাৰিবা তোমাক কোনো বাধা দিয়াৰ কোনো নাই ঠিক আছে তো গ্ৰীণ ছিগনেলৰ কথা ইয়াতে কৈছে যে কোনো বাধা দিয়াৰ কোনো ষ্টপ নকৰে তাতে তোমাক ৱেৰ দ্য সোল ইনহেবিটেণ্ট ইজ মি ইনহেবিটেণ্ট মানে তোমালোকে জানা বাসিন্দা যে তাৰে একমাত্ৰ বাসিন্দা কোন হয় মই হওঁ ঠিক আছে বাপৰে আৱাজ তাৰ একমাত্ৰ বাসিন্দা মই হওঁ এ মাৰমেড মই কি হওঁ মাৰমেড হওঁ জলপৰি হওঁ সাগৰৰ তলত ড্ৰাফটিং ব্লিছফুলি ড্ৰাফটিং মানে ধৰাচোন সাঁতোৰা বুজাইছে ঠিক আছে বেহেনা বুলি জেগা বৈ থকা সাগৰৰ তলত মই মাছ হওঁ এনেকৈ বৈ থাকোঁ ঠিক আছে আৰু ব্লিছফুলি মানে আনন্দভাৱে আনন্দ কৰি থাকোঁ মই ঠিক আছে যে মোক কোনো বাধা দিয়াৰ কোনো নাই মই সাগৰৰ তলত আৰামছে আছোঁ এনজয় কৰি আছোঁ চুপচাপ আছোঁ তাতে ফুল্লি গ্ৰীণ ছিগনেল পাইছোঁ কায়ো মোক বাধা নিদিয়ে ঠিক আছে এনেকুৱা টাইপ এইখিনি বুজি পাইছে এইটো আমাণ্ডাই নিজে নিজে ফিল কৰিছে কথাটো তেতিয়া আৰু তাৰ মায়ে এইখিনি কথা কৈছে চোৱা এইখিনি আৰু মাকৰ হয় মায়ে এনে কৈছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা তোমাৰ হোমৱৰ্ক কমপ্লিট কৰিছানে নাই ঠিক আছে আৰু কৈছে ডিড ইউ টিডি মানে কি পৰিষ্কাৰ কৰা ক্লিন ৰাখা সাফ কৰা ডিড ইউ টিডি ইয়ৰ ৰুম আমাণ্ডা তোমাৰ ৰুম তুমি পৰিষ্কাৰ কৰিছানে নাই মায়ে কয় না নাই ঐ আমাণ্ডা ৰুম পৰিষ্কাৰ কৰিছানে নাই ইমান টাইম কৰি কৈ আছোঁ তক ৰুমটো পৰিষ্কাৰ কৰ ঐ হোমৱৰ্ক কমপ্লিট কৰিছানে নাই তই ঠিক আছে আই থট আই টল্ড ইউ ক্লিন ইয়ৰ শ্বুজ মই ভাবোঁ তোমাক মই কৈছিলোঁ যে জোতা পৰিষ্কাৰ কৰাৰ কাৰণে কৰিছানে নাই কয় না মায়ে ঘৰত গালি চালি দিয়ে থাকে মই তোমাক কৈছিলোঁ না জোতা পৰিষ্কাৰ কৰিবলৈ জোতা পৰিষ্কাৰ কৰিছানে নাই তো এনেকুৱা এইটো মায়ে কৈছে তো এইবিলাকৰ কাৰণে আমাণ্ডাৰ ডিষ্টাৰ্ব হৈ যায় ঠিক আছে আমাণ্ডাৰো ভাবে মই যদি অকলে থাকিলোঁ হয় মই যদি অনাথ হ'লোঁ হয় কিমান ভাল হ'লা কৈছে চাইছা না কেনেকুৱা ছোৱালী হা কেনেকুৱা ছোৱালী যে আই এম এন অৰফেন মানে কি অনাথ কৈছে মই যদি অনাথ হ'লোঁ হয় ঠিক আছে আমাণ্ডাই কৈছে ৰ'মিং দ্য ষ্ট্ৰীট ৰ'মিং মানে ঘূৰি ফুৰা অনাই বনাই তো কৈছে মই ৰাস্তাত ঘূৰি ফুৰিলোঁ হয় আৰামছে নো ওৱান উড ডিষ্টাৰ্ব মি কোনো মোক ডিষ্টাৰ্ব নকৰিলাক হয় ঠিক আছে আই পেটাৰ্ণ চফ দ্য ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট কি কৈছে হাষ্ট মানে হ'ল চুপচাপ কৈছে মই চুপচাপ আৰামছে ভৰি দি মই এই লেতেৰা থাকে না ধূলাবালি থাকে না ৰাস্তাত সেই ধূলাবালিত মই মোৰ ভৰি দি মই পেটাৰ্ণ বনালোঁ হয় ভৰিৰ চাপ বনালোঁ হয় এই যে আমি বালিত খেলিবলৈ যাওঁ না বালিত কি কৰোঁ আমাৰ ভৰিটো কেতিয়াবা সোমাই দিওঁ ভৰিৰ চাপ বনাওঁ তো এনেকুৱা খালী ভৰিত এই চাপ বনালাক হয় পেটাৰ্ণ বনালাক হয় কৈছে এনেকৈ কোনো মোক ডিষ্টাৰ্ব নিদিলাক হয় অনাথ না ঠিক আছে তেতিয়া কি হ'লাক হয় তাৰ কাৰণে চাইলেন্স ইজ গল্ডেন সেই চাইলেন্সটো সেই নীৰৱতাটো তাৰ কাৰণে এটা কি গোল্ডেন যেন প্ৰতীত হয় ঠিক আছে আৰু তেতিয়া ফ্ৰীডম পালাক হয় তাই কোনো ডিষ্টাৰ্ব দিয়াৰ কাৰণে কোনো নাই ফ্ৰীডম হৈ গেলাক হয় না চাৰিওফালে আজাদী তো এইটো কি হ'লাক হয় চুইট হ'লাক হয় বুলি কৈছে কুৱেশ্যন আহে হয়তো তোমাক কি কৰিব এই লাইনটো উঠাই দিব এক্সামত এই লাইনটো উঠাই দি কেনে এইটো গাইব কৰি দিব আৰু এইটো গাইব কৰি দিব কুৱেশ্যন থাকিব দ্য ডেছ ইজ গল্ডেন দ্য ডেছ ইজ চুইট 1 মাৰ্কৰ বা 2 মাৰ্কৰ এনচাৰ দিব লাগিব দ্য চাইলেন্স ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট বা কুৱেশ্যন এনেকুৱা আহিব পাৰে সাপোজ কুৱেশ্যন এনেকুৱা দি দিব কি কুৱেশ্যন এই বস্তু দুটা উঠাই দিব এনেকুৱা থাকিব পাৰে দ্য চাইলেন্স ইজ ডেছ দ্য ফ্ৰীডম ইজ ডেছ পাৰিবা হয়তো ঠিক আছে অ'কে গ' ফৰ নেক্সট এতিয়া এইটো বুজাই দিওঁ এইটো আৰু কাৰ কথা আমাণ্ডাৰ আমাণ্ডাৰ মায়ে এইটো কথা কৈছে কি কৈছে ডোণ্ট ইট দ্যাট চকলেট আমাণ্ডা চকলেট নাখাবা কৈছোঁ না আমাণ্ডা চকলেট কিন্তু নাখাবা তুমি ৰিমেম্বাৰ ইয়ৰ একনে তোমাৰ এই একনে মনত কৰা মানে এই গালত যে পিম্পল হৈ যায় মুখত মিঠা চিঠা খালে এইবিলাক কৈছে পিম্পল হৈ যায় তোমাৰ একনে হৈ যায় মনত কৰা উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ
কৈছে মই তোমাৰ লগত যেতিয়া কথা পাতিম তুমি মোৰ ফালে চাবা নাই মোৰ ফালে চোৱা মাই কয় নহয় মোৰ ফালে চাই কিনে কথা পাত মই যেতিয়া তোৰ পিনে চাই কিনে কথা পাতিম মই তই মোৰ পিনে চাবি ঠিক আছে তো এনেকৈ কৈ থাকে আমাণ্ডাৰ মায়ে এইখিনি বুজি পাইছা ওকে গো ফৰ নেক্সট এতিয়া হ'ল আমাৰ এইটো আৰু আমাণ্ডাৰ মনৰ কথা ঠিক আছে আমাৰ পয়েট কোন হয় ৰবিন ক্লেইন মনত ৰাখিবা কুৱেশ্যন আহে ওকে আৰু যদি এইখিনিৰ লগিন তোমালোকে উপস্থিত হৈছা আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিবা হা মই মাজে মাজে কিয় কৈ থাকোঁ ষ্টুডেণ্ট ক'ব ছাৰ এইবিলাক কথা নক'ব ডিষ্টাৰ্ব হয় এইটো নক'লে ভাই তোমালোকে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যাবা যে ঠিক আছে ইমান ধুনীয়াকৈ মেহনত কৰি মই কলেজত বহি আছোঁ আহি কিনে ভিডিঅ' বনাই থাকোঁ তোমালোকৰ কাৰণে ঠিক আছে এটাতো ছাবস্ক্ৰাইব কৰিব পাৰা না যিবিলাক ষ্টুডেণ্টে কৰা নাই ওকে আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তোমালোকে লাইক কৰি দিবা বা এটা কমেণ্ট কৰি জনাবা কোনটো ৱৰ্ড বুজি পোৱা নাই হয় না ওকে দেন সেইখিনি বুজাই দিওঁ কি কৈছে এইখিনি কথা আৰু আমাণ্ডাৰ যিহেতু ব্ৰেকেটেৰ ভিতৰত আছে আমাণ্ডাৰ মনৰ কথা এইটো মনে মনে ভাবে তেওঁ তাই যে আই এম ৰেপুঞ্জেল মই কি হওঁ মই যদি ৰেপুঞ্জেল হ'লোঁ হয় ৰেপুঞ্জেলৰ কাহানী হয়তো তোমালোকে জানা ঠিক আছে ৰেপুঞ্জেলৰ কাহানী তোমালোকে জানা যে টাৱাৰৰ ওপৰত এটা চোৰ আছিল ঠিক আছে ঘোষ বুলি ক'ব পাৰা এই ৰেপুঞ্জেলক টাৱাৰৰ ওপৰত লৈ গৈছিল আৰু ৰেপুঞ্জেলৰ চুলি একদম বিৰাট লম্বা হয় তো এই চুলিটো টাৱাৰৰ পৰা নামাই দিছিল যাতে সেই চোৰেলে সেই চুলিটো টানি টানি উঠিব পাৰে ওপৰত ঠিক আছে তো ৰেপুঞ্জেলৰ এটা নৰ্মেল সৰু সুৰা কাহানী ক'লোঁ যে আই হেভ নট এ কেয়াৰ কৈছে মই কাকো খাতিৰ নকৰিলেও হয় মই যে ৰেপুঞ্জেল হ'লেও হয় মই কাকো খাতিৰ নকৰিলেও হয় ঠিক আছে লাইফ ইন এ টাৱাৰ ইজ এ ট্ৰেংকুৱেল এণ্ড ৰিয়াৰ কৈছে মোৰ লাইফটো কেনেকুৱা হ'লগৈ লাইফ ইন এ টাৱাৰ কৈছে টাৱাৰৰ জীৱন কেনেকুৱা হয় একদম ট্ৰেংকুৱেল মানে শান্তিপূৰ্ণ ৰেয়াৰ ইমান ৰেয়াৰ হয় এইটো কায়ো নাপায় এনেকুৱা শান্তি ঠিক আছে তো কৈছে মোৰ জীৱন যদি টাৱাৰৰ ওপৰত থাকিলে মই কি কৈছে এই বস্তুটো একদম শান্তিপূৰ্ণ হয় টাৱাৰৰ ওপৰত জিন্দগী বোলে একদম শান্তিপূৰ্ণ হয় ঠিক আছে কায়ো ডিষ্টাৰ্ব নিদিলাকৈ হয় না আৰু এনেকুৱা বস্তু কি হয় একদম ৰেয়াৰ হয় চবেই নাপায় এনেকুৱা বস্তু আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ মই যদি টাৱাৰৰ ওপৰত থাকিলোঁ হয় ইট ইজ ছেইড বাই আমাণ্ডা হাৰছেল্ফ অ'কে টু দ্য অডিয়েন্স ডেট ইফ আই ৱেৰ অন দ্য টপ অফ দ্য টাৱাৰ দেন হোৱাট উড আই ডু মই নিজে কি কৰিলোঁ হয় এই চুলিটো যে তলত নামাই দিয়া হৈছে মই এইটো এই তলত নিদিলোঁ হয় চুলিটো মই ওপৰতে ৰাখিলোঁ হয় মই কাকো ওপৰত আহিব নিদিলোঁ হয় ঠিক আছে কোনো মই ডিষ্টাৰ্ব দিব নোৱাৰিলা হয় সেইটো কৈছে না যে আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ য়েছ বুজি পাইছে এইখিনি এণ্ড নাও এগেইন দ্য লাষ্ট ষ্টেঞ্জা ডেট ইজ ছেইড বাই আমাণ্ডাছ মাদাৰ অ'কে কি কৈছে যে ষ্টপ ডেট ছাল্কিং এট ওৱান্স আমাণ্ডা এই ছাল্কিং বন্ধ কৰ ছাল্কিং মানে কি মানে উদাস হৈ যোৱা ছাল্কিং মানে উদাস হৈ যোৱা ঠিক আছে ষ্টপ ডেট ছাল্কিং এট ওৱান্স আমাণ্ডা এই তোৰ যে উদাস হৈ যোৱা না মাজে মাজে এই বস্তুটো বন্ধ কৰচোন ঠিক আছে ইউ আৰ অলৱেজ চ' মুডি তোৰ একদম মুড মাজে মাজে মানে কিবা চেঞ্জ হৈ যায় হা ইউ আৰ অলৱেজ চ' মুডি চেঞ্জ কৰে এইটো কি এই অৱস্থা এইটো তোৰ এনি ওৱান উড থিংক ডেট আই নেক্টেড ইউ চবে ভাবিব যে মই তোক দোষ দিয়ে থাকোঁ হা চবে সেইটোৱে ভাবিব এনি ওৱান উড থিংক ডেট আই নেক্টেড ইউ আমাণ্ডা চবে কি ভাবিব মই খালি তোক দোষে দি থাকোঁ ঠিক আছে এণ্ড দিছ ইজ দ্য অনলি পইণ্ট অ'কে আই থিংক ইউ হেভ আণ্ডাৰষ্টুড ইট ভেৰি নাইচলি and if you understood then I would like to thank you for watching this video okay and please subscribe our channel BS Tuition Classes and like comment and share with your friends thank you so much